আসাম পুলিচ গ্ৰেড 4 এতিয়া গ্ৰেড 4ৰ ৰিজাল্টটো কি হ'ব এতিয়ালৈকে বৰ্তমান পৰ্যন্ত লোকে গ্ৰেড 4ৰ ৰিজাল্ট দিয়া হোৱা নাই এইটো ওপৰত লৈ বহুত ধৰণৰ নানা ধৰণৰ প্ৰশ্ন সুধি আছে কমেণ্টৰ ওপৰত কমেণ্ট আহি আছে আপুনি যিকোনো মানে ভিডিঅ' আপলোড কৰোঁ তাতো গ্ৰেড 4ৰ ৰিজাল্টৰ ওপৰত কওক ছাৰ গ্ৰেড 4ৰ ৰিজাল্টৰ ওপৰত দাদা কওক দাদা এইবোৰ আজি মই গ্ৰেড 4ৰ ৰিজাল্টটো কেতিয়া দিব সেইটো বিষয়ে মই ডিটেইলছভাৱে আপোনালোকক জনাম কেইদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ অসুবিধা আছিলে মই গুৱাহাটী ছাইডত গৈছিলোঁ সেইকাৰণে মই এবাৰ ভিডিঅ' বনাব পৰা নাছিলে আজি বৰ্তমান মই আপোনালোকক ভিডিঅ' আৰম্ভণি কৰিছোঁ দিবলৈ আজিৰ পৰা কণ্টিনিউ আপোনালোকে ভিডিঅ' পাব এতিয়া কথা হৈছে যে গ্ৰেড 4 এতিয়া গ্ৰেড 4ৰ কি হ'ল মানে কি হ'ল চব গ্ৰেড 4ত সব হৈ গ'ল মানে ফাইনেল মেৰিট লিষ্ট আহিবলৈ বাকী আছে হয়নে না সেইটো কথাটো আপোনালোকে জানে এটা কথা আপুনি এইটোও জানে যে গ্ৰেড 4 পাছ কৰিবৰ কাৰণে আপোনাৰ 33% লাগে এই কথাটো আপোনালোকে স্পষ্ট জানে যে 33 পালে আপুনি গ্ৰেড 4 পাছ কৰিব ওকে কিন্তু মেইন কথাটো হৈ গ'ল যে গ্ৰেড 4ৰ ৰিজাল্টটো কেতিয়া দিব ওকে মই আপোনালোকক কথা এটা বুজাই দিছোঁ যে গ্ৰেড 4ৰ ৰিজাল্টটো দিব মোৰ ভাৱনা মতে মোৰ পুৰা ভাৱনা আছে মই অনুভৱ কৰিছোঁ তো এই জুন মাহত কৈছোঁ জুলাই মাহৰ শেষৰলৈকে মানে জুলাই মাহৰ শেষৰ অৱস্থালৈকে আপোনালোকৰ গ্ৰেড 4ৰ ৰিজাল্টটো দিয়া সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে কিয় মই কৈছোঁ জুলাই শেষৰ যদি দিব কাৰণে কিয়নো প্ৰত্যেকটো প্ৰচেছটো যিমান হ'ব লাগে মানে অসম চৰকাৰৰ মানে প্ৰায় ক্লিয়াৰলি হৈ গৈছে মানে গ্ৰেড 4ৰ ওপৰত মই মানে ইনফৰ্মেশ্যন এটা পাইছোঁ যদি গ্ৰেড 4ৰ ৰিজাল্টটো জুলাই মাহৰ শেষলৈকে নিদিয়ে নহ'লে তেনেহ'লে আপোনালোকে 15 আগষ্টৰ পিছতহে পাব এইটো মনত এটা ফিক্স কৰি ধৰি লওক কিয়নো আপোনালোকে এটা কথা গম পায় যে 10 অক্টোবৰ তাৰিখে আপোনালোকে প্ৰত্যেকটো ল'ৰা ছোৱালীৰ জইনিং লেটাৰ দিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো ঘোষণা কৰিছে যে 10 অক্টোবৰলৈকে আপোনালোকে কি হ'ব জইনিং দিয়া হ'ব বুলি কৈছে এতিয়া আসাম পুলিচৰ ৰিজাল্ট বাকী সব কামাণ্ডো যিমান আছে আপোনালোকে এটা কথা স্পষ্ট কৰিলে প্ৰত্যেকটো মানে একেলগত দিব এতিয়া গ্ৰেড 3 আপোনালোকে গ্ৰেড 4ৰ ভাইবা ক্লিয়াৰ হৈ গ'ল গ্ৰেড 3 এডিআৰই কথা পাতি আছোঁ গ্ৰেড 4ৰ কালি ক্লিয়াৰ হৈ গৈছে গ্ৰেড 3ৰ কালি ক্লিয়াৰ হৈ গৈছে টাইপিংটো এতিয়া প্ৰত্যেকটো ৰিজাল্ট বাকী আছে বহুত কম সময়ৰ ভিতৰতে ৰিজাল্ট আহি যাব টেনশ্যনবিহীন হৈ থাকক বিন্দাছ থাকক তেতিয়ালৈ ধন্যবাদ জয় আই অসম ভিডিঅ'টো ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব